এখন বিপণী যিহেতু জিএসটি বিভাগে অভিযান চলাইছে আৰু দীৰ্ঘদিনৰ পৰা এই বিপণীখনে জিএসটি ফাঁকি দি আহিছিল মোবাইল বিক্ৰীৰ নামতো দীৰ্ঘদিনৰ পৰা প্ৰবঞ্চনা কৰি আহিছিল এই বিপণীখনে আৰু জিএসটি বিভাগে অভিযান চলাই কেনেধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা প্ৰবাল নিশ্চয়কৈ পাৰ্থচাকে অঞ্জনী মোবাইল ষ্ট'ৰ যিখন আচলতে 6 মাইলৰ জয়ানগৰত যি অৱস্থিত এই ষ্ট'ৰখনে অৰ্থাৎ এই প্ৰতিষ্ঠানখনে মোবাইল বিপণীখনে দীৰ্ঘদিন ধৰি তেওঁলোকে জিএসটি ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ বাবেই জিএসটি বিভাগে কালিৰে পৰা অৰ্থাৎ কালি আৰু আজি অৰ্থাৎ দুটা দিন জিএসটি তেওঁলোকে পৰীক্ষা কৰি আছে ক'ত কেনেদৰে কিমান বিক্ৰী হয় বা তেওঁলোকে কিমান দিন ধৰি জিএসটি দিয়া নাই সকলোখিনি নথি পত্ৰ তেওঁলোকে পৰীক্ষা কৰি আছে ভিতৰ ভাগত কালি দিনটোত নিশাটোত জিএসটি বিভাগে অভিযান চলাইছিল আজি পুৱাৰে পৰা অভিযান চলাই আছে বৰ্তমানো অভিযান চলাই আছে জিএসটি বিভাগৰ যিসকল বিষয়া আছে বা টেক্স যিসকল বিষয়া আছে সকলোখিনি বিষয়াই ভিতৰ ভাগত অৰ্থাৎ এই অঞ্জনী মোবাইল ষ্ট'ৰৰ যি ভিতৰ ভাগত তেওঁলোকে অভিযান চলাই আছে আৰু অভিযানত সকলোখিনি নথি পত্ৰ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে কিয়নো মই ইতিমধ্যে উল্লেখ কৰিছোঁ সেই অঞ্জনী মোবাইল ষ্ট'ৰৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি তেওঁলোকে জিএসটি ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে আৰু তেওঁলোকে যিমান জিএসটি তেওঁলোকে পৰিশোধ কৰিব লাগে সেই জিএসটি তেওঁলোকে পৰিশোধ কৰা নাই সেই অভিযোগখিনি তেওঁলোকৰ বিৰুদ্ধে আচলতে জিএসটি বিভাগে পাইছিল আৰু তাৰ ফলতেই জিএসটি বিভাগে তেওঁলোকে কালিৰে পৰা অভিযান চলাই আছে আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ প্ৰতি তেওঁলোকৰ যিসমূহ আচলতে তেওঁলোকৰ একাউণ্ট সেই একাউণ্টসমূহ ইতিমধ্যে চিজ কৰিছে তেওঁলোকে ক'ত কিমান কেনেধৰণৰ টকা তেওঁলোকৰ লেনদেন হয় সেই মোবাইল ষ্ট'ৰখনৰ ক'ত কিমান টকা লেনদেন হয় সেই খণ্ডবোৰো তেওঁলোকক সোধা পোছা কৰি থকা হৈছে ষ্ট'ৰৰ অৰ্থাৎ এই প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীসকলকো ভিতৰ ভাগত সোধা পোছা কৰি থকা হৈছে তাৰ সমান্তৰালভাৱে সকলোখিনি নথি পত্ৰ পৰীক্ষা কৰি থকা হৈছে ইয়াতে দুখন ষ্ট'ৰ আছে অঞ্জনী মোবাইল ষ্ট'ৰ অৰ্থাৎ এই অঞ্জনী মোবাইল ষ্ট'ৰৰে দুখনকৈ বিপণী একেলগে আছে আৰু এওঁলোকৰ বিৰুদ্ধে অভিযোগ মই কৈছোঁ বহু বিতৰ্কিত আচলতে এইখন অঞ্জনী মোবাইল ষ্ট'ৰ কিয়নো এই অঞ্জনী মোবাইল ষ্ট'ৰখনত আচলতে যিসমূহ মোবাইল বিক্ৰী কৰে সেই মোবাইল বিক্ৰীটো আচলতে কিছুদিন পূৰ্বতে বহুতো গ্ৰাহকক লুণ্ঠন দিয়া বা ৰামটাঙন দিয়াৰ তেনেধৰণৰ এটা অভিযোগ উত্থাপন হৈছে সেই বাতৰিও আমি সম্প্ৰচাৰ কৰিছিলোঁ অৰ্থাৎ এনেধৰণৰ দীৰ্ঘদিন ধৰি এই অঞ্জনী মোবাইল ষ্ট'ৰখনে আচলতে গ্ৰাহকক এনেদৰে ৰামটাঙন দি আছিল তাৰ সমান্তৰালভাৱে তেওঁলোকে চৰকাৰকো আচলতে যিখিনি তেওঁলোকে জিএসটিৰ পৰা আদি কৰি যিসমূহ আচলতে কৰ পৰিশোধ কৰিব লাগে সেই কৰ পৰিশোধ তেওঁলোকে কৰা নাছিল যাৰ ফলত কালিৰে পৰা আজিলৈকে অৰ্থাৎ দুদিন ধৰি তেওঁলোকৰ জিএসটিয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাই আছে সকলোখিনি নথি তন্নতন্নকৈ পৰীক্ষা কৰি আছে ক'ত কিমান তেওঁলোকে প্ৰতিটো বছৰত কিমান জিএসটি দিব লাগে ক'ত কিমান জিএসটি তেওঁলোকে পৰিশোধ কৰিবলৈ আছে সেই সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাই আছে দুখনকৈ ষ্ট'ৰ আৰু তাৰ সমান্তৰালভাৱে অঞ্জনী মোবাইল ষ্ট'ৰ কেৱল জয়ানগৰতে নহয় মহানগৰৰ বিভিন্ন স্থানত সেই অঞ্জনী মোবাইল ষ্ট'ৰ আছে সেই ষ্ট'ৰত তেওঁলোকৰ ইতিমধ্যে অভিযান চলি আছে প্ৰতিখন বিপণীৰ নামত তেওঁলোকে আচলতে এক প্ৰকাৰে জিএসটি তেওঁলোকে পৰিশোধ কৰা নাছিল তাৰ সমান্তৰালভাৱে তেওঁলোকে গ্ৰাহকক ৰামঠাগন দিয়াৰ বহু অভিযোগ পূৰ্বতে পৰাই উত্থাপন হৈ আহিছিল তেওঁলোকে গ্ৰাহকক মোবাইল যদি নতুন বুলি কৈ মোবাইল যদি বিক্ৰী কৰিছিল তাৰপিছত গ্ৰাহকে লৈ গৈ সেই মোবাইল পুৰণি মোবাইল আচলতে ওলাইছিল তেনেধৰণৰ বহু অভিযোগ আচলতে তেওঁলোকৰ বিৰুদ্ধে আছে আৰু সেইসমূহ অভিযোগৰ পৰা আদি কৰি তেওঁলোকে চৰকাৰক যিখিনি জিএসটি পৰিশোধ কৰিব লাগে সেই জিএসটিও তেওঁলোকে পৰিশোধ কৰা নাছিল যাৰ ফলত তেওঁলোকৰ এইখন বিপণীৰ বিৰুদ্ধে জিএসটিয়ে অভিযান চলাইছে কালিৰে পৰা অভিযান চলাই আছে আৰু হয়তো কিমান সময় লাগে সেই কথাটো ক'ব পৰা নাযায় তেওঁলোকৰ বিৰুদ্ধে বহু অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু প্ৰতিগৰাকী যিসকল ইয়াৰ কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰো আচলতে তেওঁলোকে উল্লেখ কৰা অনুসৰি তেওঁলোকৰো আচলতে একাউণ্ট ফ্ৰিজ কৰা হৈছে একাউণ্ট জব্দ কৰা হৈছে সেই একাউণ্টত কিমান টকাৰ লেনদেন হয় কিমান তেওঁলোকে আচলতে বিক্ৰী কৰে সেই সকলোখিনি নথি পত্ৰ তেওঁলোকে পৰীক্ষা কৰি আছে ভিতৰ ভাগত কেইবাটাও মহলীয়া এই অঞ্জনী মোবাইল ষ্ট'ৰ প্ৰতিটো মহলাতে আচলতে তেওঁলোকৰ তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে হয়তো বহুত কিমান কোটি টকাৰ কৰ ফাঁকি দিছে সেই সন্দৰ্ভত আমি যেতিয়া জিএসটি বিষয়াসকল ওলাই আহিব তাৰপিছত আমি ভিতৰৰ কথাখিনি গম পাম হয়তো তেওঁলোকে মন্তব্য আগবঢ়াব তেওঁলোকৰ বিৰুদ্ধে যে এই কৰ ফাঁকি দিয়া বা জিএসটি তেওঁলোকে ফাঁকি দিয়াৰ যিটো অভিযোগ সেই অভিযোগ দীৰ্ঘদিনীয়া তাৰ সমান্তৰালভাৱে গ্ৰাহকক তেওঁলোকে মোবাইল বিক্ৰীৰ নামতো ৰামটাঙন দি আহিছে সেই অভিযোগো আচলতে দীৰ্ঘদিন চলি আহিছিল আৰু যাৰ ফলত জিএসটি বিভাগে তেওঁলোকে জিএসটি পৰিশোধ নকৰাৰ বাবে এইবাৰ দুদিন ধৰি তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু হয়তো আৰু কিমান দিনলৈ অভিযান চলে সেই কথাখিনিও এতিয়া ক'ব পৰা নাযায় আমি খন্তেক সময়ৰ পিছত জিএসটি বিষয়াসকল যেতিয়া ওলাই আহিব তাৰপিছত আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম পাৰ্থ ঠিক আছে প্ৰবাল ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত